লওক প্ৰচেছখিনি কৰক আপোনালোকে। বহুত দুখীয়া মানুহ, বহুত কষ্ট কৰি খেতি কৰিছিলোঁ, ল'ৰা ছোৱালীক অলপ খাবৰ কাৰণে আধি মাটি খেতি কৰিছিলোঁ। যে আমাৰ দুটা ল'ৰা ছোৱালী আছে খাব, এইটো কাৰণে এই 3 বিঘা মাটি খেতি কৰিছিলোঁ, এইটো কাৰণে আমাৰ জুই জ্বলাই দিলে ধানে। এইখানে বহুত চিন্তাত আছোন কি এইবিলাক কামটো কিয় কৰি আছে। 1 বাৰ নহয়, 2 বাৰ নহয়, 3 বাৰ হয়, 4 বাৰ 5 বাৰ হৈ গ'ল। ফাৰ্ষ্ট তামোল মোৰ 300 ডাল কাটিল, তাৰপিছত আমাৰ ধুমা চৌহানৰ 700 ডাল কাটিল, মেহেজ চৌহানৰ কাটিল আপোনাৰ 203 ডাল। এইটো কাৰণে আমাক কি সিদ্ধান্ত দেই এই ৰাইজে, আমাৰ এইখিনি ৰাইজে, এই 3টা 4টা সভা আমাৰ গাঁৱৰ ওচৰত আছে, অলপ সিদ্ধান্ত ল'লে খুব ভাল পালোঁ হয়। আমি কি চৰকাৰক এতিয়া জনাম, আমি চৰকাৰক জনাম মানে মোৰ এইখিনি নষ্ট হৈ গৈছে, মোৰ চৰকাৰে কি এতিয়া উপায় লয়, সিদ্ধান্ত লয়, এইখিনি কাৰণে চৰকাৰক আমি জনাব লাগে বাধ্য পৰিছোঁ। মাজে মাজে হৈয়ে আছে, ইমান ঘটনা হৈ গ'ল, তামোল কাটি গ'ল, নাৰকল কাটি গ'ল, লাইট কিবা অস্থানৰ এটা ছটমা পূজাৰ লাইটটো কাটি লৈ উঠাই লৈ গ'ল। এইখিনি কাৰণে মানে চৰকাৰক অলপ জাননী আমি আগে পিছে দিছোঁ ন, আৰু দিবা লাগব। কি সিদ্ধান্ত লয় চৰকাৰে। আমি ইয়াতে 14 ঘৰ আছোঁ। 14 ঘৰ আছোঁ। অসুবিধা আছে, চবফালে অসুবিধা আছে। এইখিনি ল'ৰা ছোৱালীয়ে মই কি উপায় পঢ়িম, এনেকৈ যদি কাটি দিয়ে কিবা কৰি দিয়ে কি উপায়ত আমি এইটো পঢ়িম। তে চৰকাৰৰ আগত এইটো মই জাননী দিবা লাগিব। তে মানুহ সৰু সৰু ল'ৰা ছোৱালী আছে, নাতি পুতি আছে, কি কৰি খুৱাম। কালি আমাৰ গাঁৱৰে ৰাস পূজা চাব যাওঁতে ৰাস্তা দেখা পালা, আমাৰ এই মুন্না সোনা পথাৰত জুই উঠা দেখা পোৱাৰ কাৰণে ফোন মাৰিলা গাঁৱত মানে আমাৰ গাঁৱৰ মানুহ চব দৌৰি আহি দেখা পালে ধান পুঁজি কোনোবা জ্বলাই দিলে, আমি দেখাও নাপালোঁ কোনে জ্বলালে। আহি তাই একদম পানী চানী মাৰিলোঁ, মানুহবিলাক খবৰ চব দি আহিল মানিগিলা এনেকৈ, কিন্তু আমাৰ ধান পুঁজি জ্বলাব নালাগিছিল। এনেকৈ দুষ্টকাৰী কিয় এনে কৰিব লাগে। আগতে 3 বাৰ 3 ঘৰত তামোল কাটিল, ছট পূজাৰ লাইট চুৰ কৰি লৈ গ'ল। এনে কিয় কৰিব লাগে। আমাৰ গাঁৱত এনে বহুত অত্যাচাৰ কৰি আছে, এনেকৈ কৰিব নালাগে। এইটো যোনে কৰি আছে আহি আমাৰ লগত সিদ্ধান্ত কৰিব লাগে। এনেকৈ কিয় কৰি আছে। এই সম্পত্তি তামোল ধান কিয় জ্বলাব লাগে। ইমান ইচ্ছা লাগিব ইচ্ছা যে মানুহ লগত লাগক, নুনীয়া লগত লাগক, এনে কিয় কৰিব লাগে। হাজিৰা ঠিকা কৰি খোৱা মানুহ আমাৰ লগত সেনেকৈ নাপায় কৰিব, কিয় কৰিব লাগে এনেকুৱা। ইমান আমাৰ ল'ৰা ছোৱালী কষ্ট কান্দি আছে, ইমান দুখ কৰি আছে। দুষ্টকাৰী এনেকৈ কিয় কৰিব লাগে। মাটি আছে আমাৰ ইয়াতে 3 বিঘা মাটি, 3 বিঘা মাটি ধান জ্বলাই দিলা যোৱাকালি ৰাতি। এনেকৈ গাঁও আমাৰ নিচম্বা গাঁও, ওদালগুৰি জিলা হৰিচিঙা সমষ্টি নিচম্বা গাঁও, নুনীয়া বস্তি, বিহাৰী বস্তি, নুনীয়া বস্তি। মোৰ নাম মহেশ চৌহান। হৈ আছে 1 বছৰে হৈ গ'ল, কৰিয়ে আছে একদমছে। তামোল কাটি আছে, 3 বাৰ তামোল কাটি দিলা, ছট পূজা যোৱা এইবাৰ এই লাইট চাইট চব চুৰ কৰি লৈ গ'ল। যোৱাকালি একদম ধান পুঁজিকে জ্বলাই দিলা। তাৰ কাৰণে বহুত বহুত ধন্যবাদ। নিচম্বা গাঁও নুনীয়া বস্তিত আজিলৈ নহয়, এইটো 5 বাৰ ঘটনা হৈ গ'ল। এওঁৰ ধুমা চৌহান আৰু চাম্বাল চৌহানে খেতি কৰিছিলে। খেতি কৰোঁতে ধান যোৱাকালি দিনটো ধান বোলে বান্ধি পেলাই 3টা মানত ঝাপি পেলাই ধানটো থ'লে। কোনোবা 6টা বাজি 40 মিনিটত কোনোবা দুষ্টকাৰীয়ে আহি পেলাই এওঁৰ লগত ধানটো জ্বলাই গ'ল। জ্বলাই যোৱাৰ কাৰণে বহুত দুখিত আমাৰ নুনীয়া বস্তি গাঁও,
নিচম্বা গাঁৱে আৰু ওচৰে পাঁজৰে যিখিনি গাঁওখিনি আছে এওঁলোকক মই আহ্বান জনাব বিচাৰিছোঁ